উজনি অসমত কৰ্মসূত্ৰে যোৱা নামনি অসমৰ মিয়া শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ মিয়া জনগোষ্ঠীয় মঞ্চ অসমৰ। মিয়া জনগোষ্ঠীয় মঞ্চ অসম নামৰ সংগঠনটোৱে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। মিয়া জনগোষ্ঠীয় মঞ্চ অসমৰ তৰফৰ পৰা উজনি অসমত কৰ্মসূত্ৰে যোৱা মিয়া শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ সুৰক্ষিতভাৱে উভতাই পঠোৱাৰ বাবে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ইপিনে শ্ৰমিকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী তথা গৃহ বিভাগত দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছে মিয়া জনগোষ্ঠীয় মঞ্চ অসমে। মিয়া জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চান্দ বাহাদুৰ আলী মোল্লাই স্মাৰক পত্ৰ প্ৰদান কৰি যোগীঘোপত সাংবাদিক সম্বোধন কৰে। কেন্দ্ৰীয় সমিতিৰ সভাপতি চান্দ বাহাদুৰ আলী মোল্লাই কয় যে উজনি অসমত থকা মিয়া জনগোষ্ঠীয় লোকসকলক নিজৰ নিজৰ ঘৰলৈ ঘূৰি অহাত চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ আৰু কয় যে অসমৰ আৰ্থিক সামাজিক উন্নয়নত মিয়া লোকসকল অবিচ্ছেদ্য অংগ। কলা সংস্কৃতি সাহিত্য সংস্কৃতি মিয়াসকল অবিচ্ছেদ্য অংগ। মিয়া লোকসকলে নিজৰ ঘৰতেই অঘৰী হ'ব লগা হৈছে। অসমখন কেৱল কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ অসম নহয়, বহু জাতি জনগোষ্ঠীয় গঢ়া সমিল মিলৰ অসম বুলি উল্লেখ কৰে সভাপতি চান্দ বাহাদুৰ আলী মোল্লাই। আমি মিয়া জনগোষ্ঠী মঞ্চ অসম আজি আমাৰ উত্তৰ শালমৰা অভয়পুৰী SDO চিভিল অফিচত এটা মেমৰেণ্ডাম দিলোঁ। আমাৰ অসমত আজি এই মিয়া জনগোষ্ঠীৰ যিখিনি মানুহ উজনি অসমলৈ বিভিন্ন কামৰ কাৰণে উজনি অসমলৈ গৈছে, যোৱাৰ পিছত কিবা কাৰণত আজি এই উজনি অসমৰ নামত অসমৰ পৰাই অসমৰ মানুহ মিয়া জনগোষ্ঠীক মিয়া নামেৰে নানা ধৰণৰ হাৰাশাস্তি কৰি আছে। ইদানিং আমাৰ উজনি অসমৰ পৰা আমাৰ মিয়া মানুহবিলাকক বহু ধৰণৰ অত্যাচাৰ কৰা আমি দেখা পাইছোঁ। গতিকে আমি আজি মেমৰেণ্ডামটো উত্তৰ শালমৰা SDO চিভিলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিলোঁ, যাতে উজনি অসমত কাম কৰি থকা হওক বা বিভিন্ন কাৰণবশতঃ মিয়া মানুহবিলাক উজনি অসমত যিসকল আছে তেওঁলোকক যাতে কোনো ধৰণৰ হানি বিঘিনি শাৰীৰিক মানসিক অত্যাচাৰ নকৰাকৈ আমাৰ ৰাজ্য চৰকাৰৰ দায়িত্বত সেই মানুহখিনিক যাতে তেওঁলোকৰ নিজৰ নিজৰ ঘৰলৈ উভতাই পঠিয়ায়, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীলৈ আমি আজি এটা মেমৰেণ্ডাম জমা দিলোঁ। গতিকে আমাৰ কথাখিনি হৈছে যে অসমৰ আৰ্থিক সামাজিক উন্নয়নত মিয়া মানুহখিনি অসমৰ অবিচ্ছেদ্য অংগ। কলা সংস্কৃতিত মিয়া অবিচ্ছেদ্য অংগ। সাহিত্য সংস্কৃতিত মিয়া অবিচ্ছেদ্য অংগ। ভাষা সংস্কৃতিত মিয়া অসমৰ অবিচ্ছেদ্য অংগ। সেই হেতুক আমি আজি অসমীয়াই আমি এনেকুৱা এটা পৰিৱেশত আহি পাইছোঁ যে আমি নিজৰ ঘৰতেই অঘৰী হ'ব লগা হৈ গৈছে। এই অসমখন কেৱল কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ অসম নহয়, এয়া বহু জাতি জনগোষ্ঠীৰে গঢ়া এটা সমিল মিলৰ অসম। আজি কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰত বলি হৈ আজি অসমখনত এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে গোটেই দল সংগঠন জাতি জনগোষ্ঠী সকলো মানুহকে অনুৰোধ জনাম যাতে আমি অসমখন সুস্থ ৰাখিবৰ কাৰণে যাতে আমি ভাতৃ সংঘাতত লিপ্ত নহওঁ, আৰু অসমৰ বৃহত্তম স্বাৰ্থত আমি মিয়া জনগোষ্ঠীয় মঞ্চ অসমে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই অসমখন আগুৱাই লওঁতে আমি সকলো জাতি জনগোষ্ঠী একেলগে মিলি অসমখনৰ ভৱিষ্যত উন্নয়ন কৰিব পাৰোঁ। অসমৰ মুখ্যমন্ত্ৰী হয় তেখেত যদি আমিও চাইছোঁ সেই ভাষণখিনি, তেখেত যিখিনি কৈছে সেইটো ৰাজনৈতিক ভাষাত কৈছে, কিন্তু যিটো সাংবিধানিক অধিকাৰ আমি অসমৰ মানুহ, আমি অলপ আগতেই ক'লোঁ যে আমি আমাৰ ঘৰতেই আমি অঘৰী হ'ব লগা হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল উজনি অসমৰ মুখ্যমন্ত্ৰী নহয়, নামনি অসম উজনি অসম যিমানবিলাক জনগোষ্ঠী আছে যিমানবিলাক জাতি আছে তেওঁ অসমৰহে মুখ্যমন্ত্ৰী, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী নহয় যে তেওঁ উজনিত যাব নিদিয়ে। গতিকে সেইটো সাংবিধানিকভাৱে সেই কথাখিনিক আমি সমৰ্থন নজনাওঁ, আৰু তেখেতলৈ আমাৰ আশা থকাৰ কথা নহয়, তেখেতলৈ আমাৰ অধিকাৰহে। এইটো আমাৰ সাংবিধানিক অধিকাৰ যে অসমৰ চাৰিসীমাৰ ভিতৰত আমি যিমানখিনি মানুহ আছোঁ আমি সকলো অসমীয়া, আৰু আমাৰ সকলোকে সংৰক্ষণ দিয়া তেখেতৰ দায়িত্ব। এই সময়খিনিত এটা উত্তপ্ত পৰিৱেশ আজি বিভিন্ন ৰাজনৈতিক দলেই হওক
বিভিন্ন ভাষা গোষ্ঠীৰ বা বিভিন্ন সংগঠনেই হওক এটা উত্তপ্ত পৰিৱেশৰ এটা সৃষ্টি কৰিব বিচাৰিছে, কিন্তু আমি সেই পক্ষত নাই। আমি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি আৰ্থসামাজিকভাৱে আগৰে পৰাই সহায় সহযোগিতা আগবঢ়াই আছোঁ, এতিয়ালৈ আগবঢ়াই যাম। গতিকে কোনে কি ক'লে সেইখিনি আমাৰ কথা নহয়। আমাৰ যিখিনি সাংবিধানিক অধিকাৰ, আমি অসমীয়া হওঁ, আমি অসমৰ নাগৰিক হওঁ, আমি অসমৰ ইমূৰৰ পৰা, কেৱল অসম নহয়, গোটেই ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাৰ অধিকাৰ আমাৰ আছে।